এগৰাকী শিক্ষক কৰ্মব্যস্ততাৰ মাজতে কৃষি কৰ্মেৰে আদৰ্শ দেখুৱাইছে শিক্ষকগৰাকীয়ে। নাজিৰাৰ শিমলুগুৰিৰ শিক্ষক খগেন গগৈ তেওঁৰ পুত্ৰৰ সৈতে ৰবি শস্য উৎপাদন কৰি আৰ্থিকভাৱে লাভান্বিত হোৱাৰ লগতে সমাজত এক আদৰ্শ স্থাপন কৰিবলৈ সক্ষম হৈছে। নাজিৰা শিক্ষাখণ্ডৰ অন্তৰ্গত ৩৫ নম্বৰ শিমলুগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক খগেন গগৈয়ে তেওঁৰ পিতৃৰ পদাংক অনুসৰণ কৰি একেৰাহে বৰদুৱাৰ মুখ সোণপুৰা ঘাটত ৮ বিঘা মাটিত বিগত প্ৰায় ২৫ বছৰ ধৰি ৰবি শস্যৰ খেতি কৰি আহিছে। শিক্ষকতাৰ দৰে পবিত্ৰ বৃত্তিত নিয়োজিত হোৱাৰ পিছতো আজৰিৰ পৰা কৃষি কৰ্মৰ সৈতে জড়িত হৈ পৰে শিক্ষকগৰাকী। শিক্ষকগৰাকীৰ উচ্চ শিক্ষিত পুত্ৰ কাশ্যপ গগৈকো কৃষি কৰ্মৰ প্ৰতি উৎসাহিত কৰাত পুত্ৰই পিতৃক সহযোগিতাৰ বাবে ৩ৰ পৰা ৪জনকৈ যুৱকক সংস্থাপন দিবলৈ সক্ষম হৈছে। বৰ্তমান বন্ধাকবি, জলকীয়া, বেঙেনা, ৰঙালাও, জাতিলাও তথা বিভিন্ন শাক পাচলি উৎপাদন কৰি দৈনিক শিমলুগুৰি বজাৰত বিক্ৰী কৰি আহিছে দুয়োৱে। আপোনালোকলৈ আন্তৰিক শ্ৰদ্ধা আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মই এই কৃষি কৰ্মৰ লগত সৰুৰে পৰাই জড়িত হৈ আছোঁ। সৰুৰ পৰাই কৃষি কৰ্ম কৰি ভাল পাওঁ। যদিও শিক্ষকতা কৰিছোঁ, যিকোনো আজৰি সময় পাওঁ সেই আজৰি সময়কণতে ইয়াত বাৰীত মনোনিৱেশ কৰি সময় কটাওঁ। আৰু ওচৰৰ পাজৰে ২-৪জন মানুহ যেতিয়া কেতিয়াবা প্ৰয়োজন হয় তেতিয়াহ'লে ২-৪জন মানুহ ইয়াত কৃষি কৰ্মত জড়িত কৰাওঁ আৰু তেওঁলোকো পোহপাল দিয়াত সহায় হয়, ঘৰখন চলোৱাত সহায় হয়। কিমান মাটি আছে আপুনি ইয়াতে? মোৰ ইয়াত প্ৰায় ৮ বিঘা মাটি আছে। পুত্ৰও সৰুৰ পৰা মোক দেখি আহিছে, সৰুৰ পৰা সহযোগিতা কৰি আহিছে। যদিও উচ্চ শিক্ষিত লাভ কৰিছে, তথাপিও মই কৰি থকা দেখি আৰু সৰুৰ পৰাই তেওঁৰ আগ্ৰহী হৈছে, মোক সেইমতে সহায় সহযোগিতা আগবঢ়াই থাকে। কি সময় পায়। কি খেতি কৰিছে ইয়াত আপুনি? মই ইয়াত ৰঙালাও, জাতিলাও, ফুলকবি, বন্ধাকবি, বেঙেনা, জলকীয়া, বকলি ইত্যাদি খেতি কৰোঁ। হয়, জহকালিও কৰে? জহকালিও কৰোঁ। হয়, কেনেকুৱা ধৰণৰ লাভালাভ কেনেকুৱা ধৰণৰ? লাভালাভ ঘৰখন সুচাৰুৰূপে চলি থকাত শাক পাচলিখিনিও পাওঁ আৰু ২-৪জন যেনেধৰণে উপাৰ্জনো কৰিব পাৰোঁ। আৰু যিসকল মানুহ কৰ্মচাৰী ইয়াতে নিয়োগ কৰোঁ তেওঁলোককো সুচাৰুৰূপে পৰিচালনা কৰি থাকিবলৈ মই সুবিধা পাওঁ। যিসকলে কৃষি কৰ্মত এনেকৈ মনোনিৱেশ কৰিছে তেওঁলোকক কি বুলি ক'ব আপুনি? মই এইটোকে ক'ব বিচাৰোঁ যে আজিৰ দিনত অকলে চাকৰিৰ ওপৰতে নিৰ্ভৰ নকৰি আৰু নিজৰ যদি খেতি পথাৰ মাটি থাকে তেনে খেতিত মনোনিৱেশ কৰিলে নিজৰ উপাৰ্জনৰ পথ মুকলি হ'ব। বাৰিষা তথা খৰালি সময়ত এনেদৰে কৃষি কৰ্মৰে আন লোকৰ বাবে আদৰ্শ দেখুওৱাৰ লগতে বাৰ্ষিক লক্ষাধিক টকা পৰ্যন্ত লাভ কৰিবলৈ সক্ষম হৈছে শিক্ষকগৰাকী। ব্যুৰো ৰিপৰ্ট B24 অসমীয়া।